আমি গম পালোঁ মানে যে এইটো চাউলটোৰ লগত কিবা এটা সম্পূৰ্ণ মিলা নাই, এটা বেলেগ চাউল আহিছে। এই বিষয়ে মই এজেণ্টৰ লগত কথা পতাৰ পাছত মই বিভাগৰ কৰ্তৃপক্ষক আমাৰ ছাপ্লাই বিভাগ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিলোঁ যে চাউলবিলাকত এইটো কি আহিছে। তেখেতলে ক'লে এইটো বোলে শিশু খাদ্য, এইটোত মানে এটা সাবুদানা টাইপৰ এটা প্ৰটিন জাতীয় বস্তু দিয়া হৈছে। মানে প্ৰতি বস্তাত মানে 1.5 কেজি বা 2 কেজিকৈ মিলাই দিছে, ভিটামিন টাইপৰ মিলাই দিছে। তথাপিতো আমি মানে কাইলৈ এবাৰ মই ডি ছাৰৰ লগত কথা পাতি এই ব্যৱস্থাটো মানে কিমানটো শুদ্ধ, কিমান এই কথাখিনি ভালদৰে আমাৰ বুজি কথাখিনি সম্পূৰ্ণকৈ বুজি মানে আমাৰ চাউলৰ বিতৰণটো ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। চাউলতকৈ অলপ মানে ডাঙৰ এই ধৰি লওক মানে অকণমান চাউলতকৈ ডাঙৰ আৰু সেইটো মানে প্ৰকৃততে চাউল নহয় যেন লাগে। বাকী লোকসকলেতো প্লাষ্টিকৰ চাউল বুলিয়ে কয়। মই মানে মুখত দি চালোঁ প্লাষ্টিকটো নহয়, খালি এঠাযুক্ত কিবা এটা আহাৰ হয়। চাউল হয় নেকি? হয়তো চাউল বুলিতো মানে দাং হয়। এই চাচনি আঞ্চলিক ছাত্ৰ সন্থাই খবৰ পাইছিলোঁ যে চাচনি যি সমবায় সমিতিৰ অধীনত চাউল বিতৰণ কৰি থকা হৈছে, সেই বিতৰণ কৰি থকা চাউলসমূহত চাউলৰ দানাটোৰ নিচিনাকৈ কিছুমান অলপ চাউলৰ দানাটোতকৈ অলপ ডাঙৰ কিছুমান পদাৰ্থ পোৱা গৈছে। আচলতে সেই বস্তুটো চাউল নে কি আমি নিজে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমাৰ হালবঙাস্থিত সমবায় সমিতিৰ বিতৰণ কেন্দ্ৰত আমি উপস্থিত হৈছিলোঁ। তাত আমি আহি দেখিবলৈ পাইছিলোঁ, নিজেও পৰ্যবেক্ষণ কৰি চাইছিলোঁ যে আচলতে সেইটো চাউলৰ দানা হ'ব নোৱাৰে। কাৰণ চাউলতকৈ পৃথক, যথেষ্টখিনি পৃথক, তাৰ ৰং পৃথক, তাৰ আকাৰ পৃথক। গতিকে আমাৰ সন্দেহ, আমি আচলতে পূৰ্বৰ পৰা যি সন্দেহ কৰি আহিছোঁ চাউলৰ লগত অন্যান্য প্লাষ্টিক জাতীয় বা অন্যান্য কিবা পদাৰ্থ যদি মিহলি কৰি আমাৰ জনসাধাৰণৰ মাজত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে পদাৰ্থ যদি চাউলৰ মাজত মিহলি কৰি বিতৰণ কৰি আছে, গতিকে এই সন্দেহ যদি আচলতে সম্পূৰ্ণ সঁচা হয়, তেতিয়াহ'লে আচলতে যোগান বিভাগ সম্পূৰ্ণ দায়বদ্ধ হ'ব ইয়াৰ কাৰণে।